নমস্কাৰ মই হেমন্ত কুমাৰ ৰয় আজি আমি আলোচনা কৰিম 2023 ৰ এখন কোশ্চেন পেপাৰ এই কোশ্চেন পেপাৰখন হৈছে লজিক এণ্ড ফিলসফি কোশ্চেন পেপাৰ এখন 2023 এছএছ সেকেন্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ কোশ্চেন পেপাৰ আজি ভিডিঅ'ত আমি এই কোশ্চেন পেপাৰখনৰ পাৰ্ট 2 ভিডিঅ' আলোচনা কৰিম অৰ্থাৎ ইয়াৰ আগতে মই 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কোশ্চেনখিনি এনসাৰখিনি আপলোড কৰিছো গতিকে আজিৰ ভিডিঅ'ত আমি কেৱল 4 মাৰ্কছৰ কোশ্চেন এনসাৰখিনি আলোচনা কৰিম তো যিসকল ছাত্ৰ ছাত্ৰী মোৰ বাকি ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে সেই ভিডিঅ'বোৰ চাব তাৰ পিছত এই ভিডিঅ'টো চাব আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ ইউটিউব চেনেলটো আজি প্ৰথম চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি বেল আইকনটো টিপি ৰাখিব কাৰণ ইয়াত মই ডিগ্ৰী লৈকে লজিক এণ্ড ফিলসফি কোশ্চেন সলভ বা এনেকুৱা ক্লাছ পাতিবোৰ আপলোড কৰি থাকো তেজিনত আজি ভিডিঅ'ত যিখিনি আমি আলোচনা কৰিম কেৱল 4 মাৰ্কছৰ কোশ্চেনখিনি আমি আলোচনা কৰিম 4 মাৰ্কছৰ কোশ্চেন আছে 10টা দেখাত 10টা ইয়াত লিখিব লাগে 10টা কিন্তু ইয়াত অৰ আছে কেইটামান সেই কাৰণে কোশ্চেনৰ সংখ্যা বেছি আছে মই গোটেইখিনি কোশ্চেন অৰ লৈকে অৰ বা নাইবা যিখিনি আছে সেইখিনি লৈকে ইয়াত সলভখিনি বনাই ৰাখিছো গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি দেখিব আৰু তাৰ পৰা লিখি ল'ব তেজনক ইয়াৰ কোশ্চেন পেপাৰখন আৰম্ভ হৈছে 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কোশ্চেন পেপাৰ কোশ্চেনবোৰ শেষ হোৱাৰ পিছত ইয়াত আৰম্ভ হৈছে 14 নম্বৰৰ পৰা 14 নম্বৰৰ পৰা 4 মাৰ্কছৰ কোশ্চেন আৰম্ভ হৈছে 14 নম্বৰৰ পৰা তো 14 নম্বৰ প্ৰথম কোশ্চেনৰ আছে বৈজ্ঞানিক আগমনৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা ইয়াৰ উত্তৰটো হ'ব এইটো বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা করে 2 নম্বৰ বৈশিষ্ট্য বৈজ্ঞানিক আগমনৰ বিশেষ বিশেষ দৃষ্টান্তবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয় অৰ্থাৎ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল 3 নম্বৰ বৈশিষ্ট্য বৈজ্ঞানিক আগমন অনুমতি স্বভাৱৰ অৰ্থাৎ বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো অনুমানৰ সহায়ত প্ৰতিষ্ঠিত হয় 4 নম্বৰ বৈশিষ্ট্য বৈজ্ঞানিক আগমনৰ আকাৰগত ভিত্তি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰশীল 5 নম্বৰ বৈশিষ্ট্য বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সুনিশ্চিত কাৰণ বৈজ্ঞানিক আগমনত কাৰ্যকৰণ সম্বন্ধৰ বিচাৰ কৰা হয় ইয়াত যদিও 4টা বৈশিষ্ট্য লিখিব দিছো মই ইয়াত 5টা উল্লেখ কৰিছো ইয়াৰ পৰা যিকোনো 4টা লিখি দিলে হৈ যাব 14 নম্বৰ কোশ্চেনটোৰ এটা অৰ আছে এই অৰটো হৈছে এনেকুৱা আগমন আৰু নিগমনৰ মাজত 4টা পাৰ্থক্য লিখা ইয়াৰ উত্তৰটো হ'ব এইটো আগমন আৰু নিগমন অনুমানৰ পাৰ্থক্য প্ৰথম পাৰ্থক্য আগমন অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় আনহাতে নিগমন অনুমানত সামান্য সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় 2 নম্বৰ বৈশিষ্ট্য পাৰ্থক্য আগমন অনুমানৰ আচ্ছাব্যক্যবোৰক বাস্তৱ জগতৰ পৰা নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয় আনহাতে নিগমন অনুমানৰ আচ্ছাব্যক্যবোৰক যথাৰ্থ বা সত্য বুলি স্বীকাৰ কৰি লোৱা হয় 3 নম্বৰ পাৰ্থক্য আগমন অনুমানৰ সিদ্ধান্ত সামান্যীকৰণৰ দ্বাৰা লাভ কৰা হয় কিন্তু নিগমন অনুমানৰ সিদ্ধান্তটো আচ্ছাব্যক্যৰ পৰা অনিবার্যভাবে নিশ্চিত হয় সামান্যকৰণৰ দ্বাৰা লাভ কৰা হয় ইয়াত এটা দাড়ি হ'ব দাড়িটো মই দিয়া নাই 4 নম্বৰ পাৰ্থক্য আগমন অনুমানৰ সিদ্ধান্ত আচ্ছাব্যক্যতকৈ বেছি ব্যাপক কিন্তু নিগমন অনুমানৰ সিদ্ধান্তটো আচ্ছাব্যক্যবোৰতকৈ বেছি ব্যাপক নহয় 5 নম্বৰ এটা পাৰ্থক্য উল্লেখ কৰিছো যদিও 4টা পাৰ্থক্য লিখি দিছো মই 5টাই উল্লেখ কৰি দিছো ইয়াৰ পৰা যিকোনো 4টা লিখি দিলে হৈ যাব আগমন অনুমানত আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ বিচাৰ কৰা হয় কিন্তু নিগমন অনুমানত কেৱল আকাৰগত সত্যতাৰ লগত জড়িত এইটো এটা পাৰ্থক্য তাৰপিছত আছে 15 নম্বৰ কোশ্চেন 15 নম্বৰ কোশ্চেনটো হৈছে অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিতে কোনো এটা কাৰ্য সংঘটিত হয় কথাষাৰ ব্যাখ্যা কৰা এই উত্তৰটো হ'ব এইটো কাৰণৰ অপৰিহাৰ্য অংশক উপকাৰণ বোলে অৰ্থাৎ কাৰণৰ অন্তৰ্ভুক্ত বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটো এককটাকৈ উপকাৰণ দুই প্ৰকাৰৰ সদৰ্থক বা অনুকূল উপকৰণ আৰু নৰ্থক বা প্ৰতিকূল উপকৰণ মিলৰ মতে কাৰণ হল অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিহে অৰ্থাৎ অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিতে কোনো এটা কাৰ্য সংঘটিত হয় যি ঘটনাৰ উপস্থিতি কাৰ্য উৎপাদনৰ কাৰণে আৱশ্যক তাক অনুকূল উপকৰণ বা সদৰ্থক উপকৰণ বলে অৰ্থাৎ যি উপকৰণ উপস্থিত থাকিলে কাৰ্যটো ঘটে সে সদৰ্থক বা অনুকূল উপকৰণ আনহাতে যি উপকৰণ অনুপস্থিত থাকিলেহে কাৰ্যটো ঘটে অৰ্থাৎ যি ঘটনাৰ অনুপস্থিতি কাৰ্য উৎপাদনৰ কাৰণে আৱশ্যক তাক নৰৰ্থক বা প্ৰতিকূল উপকৰণ বলে উদাহৰণস্বৰূপে গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত গছৰ উচ্চতা মাটিৰ কঠিনতা আঘাতৰ গুৰুত্ব আদি অনুকূল উপকৰণ আনহাতে আশ্ৰয় ভাৱ দৈহিক অক্ষমতা আদি হল নৰৰ্থক উপকৰণ গতিকে দেখা যায় গছৰ পৰা পৰি মৃত্যু হোৱা ঘটনাটো কেৱল এটা মাত্ৰ কাৰণৰ দ্বাৰা সংঘটিত হোৱা নাই গছৰ পৰা পৰাটো কাৰণ হলেও ইয়াৰ ভিতৰত সৰু সৰু উপকৰণ অন্তৰ্ভুক্ত আছে অৰ্থাৎ অনুকূল আৰু প্ৰতিকূল উপকৰণৰ অন্তৰ্ভুক্ত আছে এই দুই উপকৰণৰ সহায়তে সমগ্ৰ কাৰণটো গঠিত হৈছে আৰু ইয়াৰ পৰা
মৃত্যু নামৰ কাৰ্যটো সংঘটিত হৈছে। সেই কাৰণে মিলে কৈছে যে অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিতে কোনো এটা কাৰ্য সংঘটিত হয়। এইখিনি লিখি দিলে এই উত্তৰটো হৈ যাব। 15 নম্বৰ কুৱেশ্যনটোৰ এটা অৰ আছে, পৰ্যবেক্ষণৰ সাধাৰণ চৰ্তসমূহ ব্যাখ্যা কৰা। এই উত্তৰটো হ'ব এইটো। তৰ্ক বিজ্ঞানী জয়েছে পৰ্যবেক্ষণৰ তিনিটা সাধাৰণ চৰ্ত উল্লেখ কৰিছে। 1 নম্বৰ চৰ্ত হৈছে বৈদিক চৰ্ত। পৰ্যবেক্ষণৰ বৈদিক চৰ্ত হৈছে জ্ঞানৰ আকাংক্ষা। যি ব্যক্তিৰ জ্ঞানৰ আকাংক্ষা নাই তেনে ব্যক্তিৰ দ্বাৰা সাধাৰণভাৱে প্ৰত্যক্ষ কৰা সম্ভৱ হলেও বিশুদ্ধ পৰ্যবেক্ষণ সম্ভৱ নহয়। প্ৰকৃততে জ্ঞানৰ আকাংক্ষাই আমাৰ মনত পৰ্যবেক্ষণ কৰাৰ প্ৰেৰণা যোগায়। 2 নম্বৰ চৰ্ত হৈছে দৈহিক বা শাৰীৰিক চৰ্ত। পৰ্যবেক্ষণৰ দৈহিক চৰ্ত হৈছে সুস্থ সবল ইন্দ্ৰিয়। নিৰ্ভুলভাৱে পৰ্যবেক্ষণ কৰিবলৈ হলে আমাৰ ইন্দ্ৰিয়বোৰ নিৰ্দোষ আৰু সুস্থ হোৱা দৰকাৰ। 3 নম্বৰ চৰ্ত হৈছে নৈতিক চৰ্ত। পৰ্যবেক্ষণৰ নৈতিক চৰ্ত হৈছে নিৰপেক্ষ মন। নিৰ্ভুলভাৱে পৰ্যবেক্ষণ কৰিবলৈ হলে আমাৰ বাবে প্ৰয়োজন এটি কুসংস্কাৰ মুক্ত পূৰ্ব ধাৰণা আৰু পক্ষপাতিত্ব শূন্য নিৰপেক্ষ মন। তাৰপিছত আছে 16 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্নত আছে নীতিবিদ্যা প্ৰায়োগিক বা ব্যৱহাৰিক বিজ্ঞান হয়নে? চমুকৈ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব এইটো। নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান হয় নে নহয় এই সম্পৰ্কে বিভিন্ন নীতিবিদে বিভিন্ন মতবাদ আগবঢ়াইছে। যি বিজ্ঞানে কোনো উদ্দেশ্য বা লক্ষ্যত সফলভাৱে উপনীত হ'বলৈ কিছুমান নীতি নিয়মৰ প্ৰৱৰ্তন কৰে তাকে ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান বোলা হয়। যেনে চিকিৎসা বিজ্ঞান, কাৰণ চিকিৎসা বিজ্ঞানে মানুহৰ ৰোগৰ পৰা মুক্ত হৈ সুস্বাস্থ্য লাভ কৰিবলৈ কি উপায় অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে জ্ঞান দিয়ে। অধ্যাপক মেকেঞ্জিৰ মতে আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। নীতিবিদ্যাই নৈতিক জীৱনৰ আদৰ্শৰ স্বৰূপহে নিৰ্ধাৰণ কৰে, কিন্তু সেই আদৰ্শত উপনীত হ'বলৈ কোনো নীতি নিয়ম নিৰ্দেশ নকৰে। আনহাতে মুৰহেড আৰু ছেটৰ দৰে নীতিবিদসকলে নীতিবিদ্যাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক উভয় দিশকে স্বীকাৰ কৰিছে। তত্ত্বৰ দিশৰ পৰা পোৱা জ্ঞান ব্যৱহাৰিক দিশত অনুশীলন নকৰিলে সেই জ্ঞান যথাৰ্থ জ্ঞান হ'ব নোৱাৰে। গতিকে ছেটৰ মতে নীতিবিদ্যাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক উভয়ে, কিন্তু ছেট আৰু মুৰহেডৰ মত গ্ৰহণযোগ্য নহয়। চিকিৎসা বিজ্ঞানত যি অৰ্থত ব্যৱহাৰিক, নীতিবিদ্যা সেই অৰ্থত ব্যৱহাৰিক নহয়। নীতিবিদ্যাই কেৱল পৰম কল্যাণ আদৰ্শৰ আলোকত মানুহৰ কৰ্মৰ মূল্যায়ন কৰে, কিন্তু সেই পৰম কল্যাণ লাভৰ উপায় নীতিবিদ্যাই নিদিয়ে। নৈতিক আদৰ্শ কিদৰে ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব লাগে তাৰ নিৰ্দেশ নীতিবিদ্যাই দিব নোৱাৰে। গতিকে নীতিবিদ্যা প্ৰকৃতাৰ্থত ব্যৱহাৰিক বিজ্ঞান নহয়। এইটো হ'ব ইয়াৰ উত্তৰ। 16 নম্বৰ কুৱেশ্যনটোত এটা অৰ আছে। ইয়াৰ অৰ্থ হৈছে পুৰুষাৰ্থ হিচাপে ধৰ্ম আৰু অৰ্থ চমুকৈ ব্যাখ্যা কৰা। মানে পুৰুষাৰ্থ 4টা আছে, আমি ধৰ্ম আৰু অৰ্থকে চমুকৈ ইয়াত ব্যাখ্যা কৰিব লাগে। গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো। মানৱ জীৱনৰ চৰম লক্ষ্যকে ভাৰতীয় দৰ্শনত পুৰুষাৰ্থ বুলি কোৱা হয়। এই পুৰুষাৰ্থ 4টা ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। তলত ধৰ্ম অৰ্থৰ পুৰুষাৰ্থৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। ধৰ্ম ভাৰতীয় নীতিশাস্ত্ৰ অনুসৰি বৰ্ণধৰ্ম অনুসৰি নিজ কৰ্তব্য পালন কৰাকে ধৰ্ম বোলা হয়। সমাজ কল্যাণে ধৰ্মৰ লক্ষণ। নিজ কৰ্তব্য কৰ্ম সম্পাদন কৰি মানুহ নিজৰ স্বৰূপ বা ধৰ্ম উপলব্ধি কৰিব পাৰিব। 2 নম্বৰ অৰ্থ অৰ্থাৎ ধন সম্পদ জীৱন নিৰ্বাহৰ বাবে অপৰিহাৰ্য। ব্যক্তিৰ সামাজিক জীৱনৰ লগত অৰ্থ ঘনিষ্ঠভাৱে জড়িত। গতিকে সামাজিক জীৱনত কাম কৰিবলৈ হলে অৰ্থ উপাৰ্জনৰ কৰ্তব্য, কিন্তু সৎ উপায়েৰে অৰ্থ উপাৰ্জন কৰাই শ্ৰেয়। এইখিনি লিখি দিলে এই উত্তৰটো হৈ যাব। তাৰপিছত 17 নম্বৰ কুৱেশ্যন। 17 নম্বৰ আছে অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ বোলা কথাষাৰ কোনে কৈছিল? ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব এইটো। অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ বোলা কথাষাৰ ভাৱবাদী দাৰ্শনিক জৰ্জ বাৰ্কলিয়ে কৈছিল। এইটো জৰ্জ বাৰ্কলিয়ে কৈছিল অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ বা প্ৰত্যক্ষতে বস্তু বিদ্যমান বাৰ্কলিৰ আত্মগত ভাৱবাদৰ মূল মন্ত্ৰ। এই মত অনুসৰি কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ হলে সি ব্যক্তি বিশেষৰ প্ৰত্যক্ষ নিৰ্ভৰ হ'ব লাগিব। যাক প্ৰত্যক্ষ কৰা নাযায় সি অস্তিত্বশীল নহয়, অৰ্থাৎ বস্তু জগতত তাৰ স্থিতি অগ্ৰাহ্য কৰা হ'ব। যি বস্তু কোনোৱে প্ৰত্যক্ষ কৰা নাই তাৰ অস্তিত্ব নাই। বস্তুৰ অস্তিত্ব ব্যক্তি বিশেষৰ প্ৰত্যক্ষৰ নিৰ্ভৰ। সে কোনো এটা বস্তু আছে বোলা কথাষাৰে ইয়াকে বুজায় যে সেই বস্তুটো কোনোবাই প্ৰত্যক্ষ কৰিছে। মুঠতে বাৰ্কলিৰ মতে কোনো বস্তুৰ স্থিতি প্ৰমাণিত হ'বলৈ ই প্ৰত্যক্ষৰ জৰিয়তে জ্ঞাত হ'ব লাগিব। তেওঁ আৰু কয় যে যি বস্তু কোনোৱে কেতিয়াও প্ৰত্যক্ষ কৰা নাই তাক পৰোক্ষভাৱে জনাটো সম্ভৱ নহয়। অৰ্থাৎ প্ৰত্যক্ষৰ জ্ঞানৰ বিষয় নোহোৱা কোনো বস্তু পৰোক্ষ জ্ঞানৰ বিষয় হ'ব নোৱাৰে। জৰ্জ বাৰ্কলি এজন অভিজ্ঞতাবাদী দাৰ্শনিক। অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এনে মতৰ ভিত্তিত বাৰ্কলি বৈজ্ঞানিক বাস্তৱবাদত লোকে স্বীকাৰ কৰা গুণৰ আধাৰ স্বৰূপ কোনো অজ্ঞাত দ্ৰব্যৰ অস্তিত্ব অস্বীকাৰ কৰে। বাৰ্কলিৰ মতে গুণৰ আশ্ৰয়ৰূপে কোনোদিন কোনো দ্ৰব্যক আমি প্ৰত্যক্ষ কৰা নাই। গতিকে যি প্ৰত্যক্ষ বিষয় নহয়
তাৰ অস্তিত্ব থাকিব নোৱাৰে। বাৰ্কলিৰ ভাৱবাদ মতে মনৰ ওপৰতে বস্তুৰ অস্তিত্ব নিৰ্ভৰ কৰে। প্ৰত্যক্ষ যিহেতু মনৰ বিষয়ে, গতিকে মন বা আত্মাৰে কেৱল অস্তিত্ব আছে। গতিকে দেখা যায় যে অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ। এই মতৰ দ্বাৰা বাৰ্কলিয়ে তেওঁৰ আত্মগত ভাৱবাদৰ ভেটি দৃঢ় কৰিব বিচাৰিছিল। এইখিনি লিখি দিলে এই উত্তৰটো হৈ যাব। তাৰপিছত আছে 18 নম্বৰ কুৱেশ্যন, ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা 4টা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো হ'ব এইটো। ধৰ্ম আৰু নৈতিকতাৰ পাৰ্থক্য, ইয়াৰ উত্তৰ হ'ব ধৰ্ম আৰু নৈতিকতাৰ মাজত পাৰ্থক্যসমূহ তলত দিয়া ধৰণৰ। 1 নম্বৰ, নৈতিকতা বা নীতিবিদ্যাৰ মূল আলোচ্য বিষয় হ'ল মানুহৰ আচৰণ, কিন্তু ধৰ্মশাস্ত্ৰৰ মূল আলোচ্য বিষয় হ'ল ঈশ্বৰ বা পৰমাত্মা আৰু পৰমাত্মাৰ লগত ব্যক্তিৰ মিলন অৰ্থাৎ মোক্ষ প্ৰাপ্তি। 2 নম্বৰ, নীতিবিদ্যাই কেৱল মানুহৰ ঐচ্ছিক ক্ৰিয়াৰ আলোচনা কৰে, কিন্তু ধৰ্মই মানুহৰ ঐচ্ছিক আৰু অনৈচ্ছিক উভয় প্ৰকাৰ ক্ৰিয়াৰে আলোচনা কৰে। 3 নম্বৰ, ধৰ্মৰ উদ্দেশ্য ব্যক্তিৰ মোক্ষ প্ৰাপ্তি, কিন্তু নীতিৰ উদ্দেশ্য ব্যক্তিৰ কল্যাণ। 4 নম্বৰ, ধৰ্ম আবেগযুক্ত, কিন্তু নীতি আবেগমুক্ত। 5 নম্বৰ, নীতিত মানুহৰ লগত মানুহৰ সম্বন্ধ আলোচনা কৰে, আৰু ধৰ্মত মানুহৰ লগত ঈশ্বৰৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা হয়। 6 নম্বৰ, নীতিয়ে কেৱল কল্যাণ সম্পৰ্কে আলোচনা কৰে, কিন্তু ধৰ্মই কল্যাণৰ উপৰি সত্য আৰু সুন্দৰৰ আলোচনা কৰে। 8 নম্বৰ, নৈতিকতা ব্যক্তিৰ স্বাধীন ইচ্ছাত বিশ্বাসী, কিন্তু ধৰ্ম ব্যক্তিৰ স্বাধীন ইচ্ছাত বিশ্বাসী নহয়। ইয়াত কেৱল 4টা পাৰ্থক্য লিখিব দিছে, মই ভালেকেইটা ইয়াত উল্লেখ কৰিছোঁ, ইয়াৰ পৰা যিকোনো 4টা লিখি দিলে হৈ যাব। তাৰপিছত আছে 19 নম্বৰ কুৱেশ্যন, বৈজ্ঞানিক বাস্তৱতাৰ 4টা বৈশিষ্ট্য লিখা। বৈজ্ঞানিক বাস্তৱতাৰ 4টা বৈশিষ্ট্য, ইয়াৰ উত্তৰ হ'ব এইটো। ইয়াৰ উত্তৰ হ'ব বৈজ্ঞানিক বাস্তৱতাৰ বৈশিষ্ট্য বা লক্ষণ। বৈজ্ঞানিক বাস্তৱতাৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তু জ্ঞাতামানৰ পৰা স্বতন্ত্ৰ বুলি স্বীকাৰ কৰে। ইয়াত 4টা বৈশিষ্ট্য লিখিব দিছে, মই ইয়াত 5টা লিখিছোঁ, ইয়াৰ পৰা লিখি দিলে হৈ যাব। বৈজ্ঞানিক বাস্তৱত অনুসৰি বস্তুৰ গুণ 2 প্ৰকাৰৰ, মুখ্য গুণ আৰু গৌণ গুণ। মুখ্য গুণ বস্তুগত আৰু গৌণ গুণ মনোগত। 3 নম্বৰ, জ্ঞান এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা বস্তুৰ প্ৰকৃত স্বৰূপ প্ৰভাৱান্বিত হয় নহয়, এই প্ৰক্ৰিয়াত বস্তুৰ প্ৰতিলিপি বা নকলহে প্ৰভাৱান্বিত হয়। বৈজ্ঞানিক বাস্তৱত মতে জ্ঞান আমি পৰোক্ষভাৱে লাভ কৰিব পাৰোঁ, বস্তুৰ ধাৰণা বা প্ৰতীকৰ মাধ্যমেৰে পৰোক্ষভাৱে আমাৰ জ্ঞান হয়। 5 নম্বৰ বৈশিষ্ট্য হৈছে বৈজ্ঞানিক বাস্তৱতা মুখ্য গুণৰ আধাৰস্বৰূপে বাহ্য বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিছে। এই মতবাদৰ মতে বাহ্য বস্তু সদায় অজ্ঞাত আৰু অজ্ঞেয়। ইয়াত 5টা পাৰ্থক্য বৈশিষ্ট্য উল্লেখ কৰা আছে, ইয়াৰ পৰা 5টা লিখি দিব। 5টা মানে 4টা লিখিব। তাৰপিছত আছে 20 নম্বৰ কুৱেশ্যন, নিয়ম সম্পৰ্কীয় প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্পৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰটো হ'ব এইটো। তাৰপিছত আছে নিয়ম সম্পৰ্কীয় প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্পৰ সংজ্ঞা। 1 নম্বৰ, নিয়ম সম্পৰ্কীয় প্ৰকল্প, কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ সম্পৰ্কে আমাৰ জনা আছে, কিন্তু কিদৰে বা কি নিয়ম অনুযায়ী কৰ্তাই ঘটনাটো ঘটালে তাক জনা নাথাকিলে অজ্ঞাত এই নিয়ম সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে। যেনে কোনো এটা ঘৰত চুৰি হোৱাৰ ক্ষেত্ৰত চোৰে কি পদ্ধতি অৱলম্বন কৰি চুৰি কৰিছে, যদি এই সম্পৰ্কে প্ৰকল্প গঠন কৰা হয় তেন্তে তাক নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে। পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প সংজ্ঞা দিয়ে, কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ সম্পৰ্কে আমি জানো, কিন্তু কি পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশত ঘটনাটো ঘটিবলৈ পালে তাক আমি নাজানো, তেতিয়া এই অজ্ঞাত পাৰিপাৰ্শ্বিক অৱস্থা সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প বোলে। যেনে কোনো এটা ঘৰত চুৰি হোৱাৰ ক্ষেত্ৰত চোৰে কি পৰিস্থিতিত আৰু কি পাৰিপাৰ্শ্বিক অৱস্থাত চোৰ কৰিলে এই সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প বোলে। তাৰপিছত আছে 21 নম্বৰ কুৱেশ্যন, অন্বয় পদ্ধতিৰ 2টা সুবিধা আৰু 2টা অসুবিধা উল্লেখ কৰা। কেৱল 2টা সুবিধা আৰু 2টা অসুবিধা, মই ভালেকেইটা উল্লেখ কৰিছোঁ, ইয়াৰ পৰা যিকোনো 2টা লিখি দিলে হৈ যাব। ইয়াৰ উত্তৰ হ'ব অন্বয় প্ৰণালীৰ সুবিধা। প্ৰথমে 2টা সুবিধা, তাৰপিছত 2টা সুবিধা, মই সুবিধা ভালেকেইটা উল্লেখ কৰিছোঁ, এইখিনি চাই ল'লে হ'ল। প্ৰথমে 3টা সুবিধা ইয়াত আছে, তাৰপিছত অসুবিধা আছে ভালেকেইটা। প্ৰথম সুবিধাটো হৈছে অন্বয় প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক, কাৰ্যকৰ নিয়মৰ নিৰ্ণয়ৰ উদ্দেশ্যে জগতৰ সকলো ঘটনাৰ ক্ষেত্ৰতে এই প্ৰণালী প্ৰয়োগ কৰিব পাৰি। 2 নম্বৰ সুবিধা হৈছে অন্বয় প্ৰণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পাৰি। 3 নম্বৰটো মই নকলো, ইয়াত চাই ল'লে হ'ল। অন্বয় প্ৰণালীৰ অসুবিধা, অন্বয় প্ৰণালীৰ প্ৰয়োজনীয় দৃষ্টান্ত সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অসুবিধা দেখা দিয়ে, কাৰণ অন্বয় প্ৰণালীৰ প্ৰকৃতিৰ দ্বাৰা ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক নিয়ম অনুসৰি ঘটনাবোৰ নঘটিলে দৃষ্টান্ত সংগ্ৰহ কৰিব নোৱাৰি। 2 নম্বৰ অসুবিধা, অন্বয় প্ৰণালীৰ দৃষ্টান্তবোৰ সঠিক বিশ্লেষণ কৰিব নোৱাৰি। অন্বয় প্ৰণালী নিৰীক্ষণ প্ৰণালী হোৱাৰ বাবে দৃষ্টান্তবোৰৰ মাজত থকা মিল আৰু অমিল থকা বিষয়বোৰ সঠিক বিশ্লেষণ কৰিব নোৱাৰি। আৰু 2টা অসুবিধা লিখা আছে, ইয়াৰ পৰা যিকোনো 2টা লিখি দিলে হৈ যাব। তাৰপিছত আছে 22 নম্বৰ কুৱেশ্যন, ধৰ্মৰ স্বৰূপ চমুকে ব্যাখ্যা কৰা, মানে লিখা। ধৰ্মৰ স্বৰূপ চমুকে লিখিব দিছে, ইয়াৰ উত্তৰটো হ'ব এইটো। ধৰ্ম হ'ল মানুহৰ এনে এক অলৌকিক বা অতিপ্ৰাকৃত সত্তাত বিশ্বাস বা জ্ঞান, যি বিশ্বাস বা জ্ঞান মানুহৰ জীৱনত অনুভূতি বা ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। মানুহৰ ধৰ্মবোধৰ লগত প্ৰচ্ছন্নভাৱে নিহিত থাকে জ্ঞান, কৰ্ম আৰু অনুভূতিৰ উপাদান। ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। ধৰ্মত কোনো নহয় কোনো
অতি মানবিক অতি প্ৰাকৃত আৰু অলৌকিক সত্তাত বিশ্বাস কৰা হয় এই অতীন্দ্ৰিয় সত্তাত মানুহ বহুত বেছি গুণান্বিত আৰু শক্তিশালী বুলি ভাবে এই শক্তি সৰ্বজ্ঞ সৰ্বশক্তিমান আৰু সৰ্বব্যাপ্ত এইটো হ'ব অতীন্দ্ৰিয় হৈ আছে এইটো অতীন্দ্ৰিয় মানে বনাব 2 নম্বৰ ধৰ্মক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণা ৰূপে ক্ৰিয়া কৰে ব্যক্তিৰ জীয়াই থকাৰ বাসনা কল্যাণ লাভৰ আগ্ৰহ আত্মবিশ্বাস আৰু আত্ম উপলব্ধিৰ আকাংক্ষা এইটো হ'ব আকাংক্ষা ইত্যাদি কিছুমান শক্তি অনবৰত ক্ৰিয়া কৰি থাকে 3 নম্বৰ অতি প্ৰাকৃত সত্তাৰ ওপৰত বিশ্বাসৰ ভিত্তিত মানুহৰ মনত আবিৰ্ভূত হয় আবেগ অনুভূতি ভয় ভক্তি প্ৰেম সত্তা মানুহৰ মনৰ এই সমস্ত ভাৱাবেগ বা অনুভূতি হ'ল ধৰ্মৰ আভ্যন্তৰীণ বিষয় 4 নম্বৰ ধৰ্মৰ বাহ্যিক দিশও আছে বিভিন্ন আৰু বিচিত্ৰ আচাৰ অনুষ্ঠান পূজা পাৰ্বণ আৰাধনা উৎসৱ পাৰ্বণ ধৰ্মীয় ক্ৰিয়াকলাপ প্ৰবৃত্তিৰ মাধ্যমত ধৰ্মৰ বাহ্যিক দিশৰ অভিব্যক্তি ঘটে 5 নম্বৰ ধৰ্মীয় ধাৰণাৰ মাজত জ্ঞান অনুভূতি আৰু ক্ৰিয়াৰ এক সাৰ্থক সমন্বয় লক্ষ্য কৰা যায় পৰম সত্তাৰ যি জ্ঞান লাভ হয় সেই জ্ঞানৰ লগত জড়িত থাকে ব্যক্তিৰ আবেগ অনুভূতি যাক ব্যক্ত কৰা হয় কিছুমান বাহ্যিক কৰ্মৰ মাধ্যমত এইখিনি ধৰ্মৰ স্বৰূপ তো ধৰ্মৰ স্বৰূপ সম্পৰ্কে এইখিনি সম্পৰ্কে লিখি দিলে হৈ যাব তাৰপিছত আছে 23 নম্বৰ কোশ্চেন হেগেলৰ বস্তুগত ভাৱবাদৰ 4টা বৈশিষ্ট্য আগবঢ়া হেগেলৰ বস্তুগত ভাৱবাদ আছে তাৰ যিকোনো 4টা বৈশিষ্ট্য লিখিলে হ'ল ইয়াৰ উত্তৰ হ'ব হেগেলৰ বস্তুগত ভাৱবাদৰ 4টা বৈশিষ্ট্য 1 নম্বৰ বৈশিষ্ট্য বস্তুনিষ্ঠ বা বিষয়নিষ্ঠ ভাৱবাদ অনুসৰি পৰমাত্মা বা পৰম ব্ৰহ্মই জগতৰ মূল বস্তুনিষ্ঠ ভাৱবাদে জীৱাত্মা বা জড় জগতৰ অৰ্থাৎ চিত আৰু অচিত এই দুয়োৰ অস্তিত্ব স্বীকাৰ কৰে মানে হেগেলৰ বস্তুগত ভাৱবাদ বস্তুনিষ্ঠ বিষয়নিষ্ঠ ইত্যাদি বিভিন্ন নামত জনা যায় মই ইয়াত বস্তুনিষ্ঠ বিষয়নিষ্ঠ বুলি উল্লেখ কৰিছো 3 নম্বৰ হৈছে সমগ্ৰ বিশ্ব জগতৰ পৰমাত্মা বা পৰমব্ৰহ্ম বহিঃপ্ৰকাশ জীৱাত্মা আৰু জড় জগত উভয় এই পৰমাত্মাৰ দুটি প্ৰকাশ মাত্ৰ 4 নম্বৰ এই মতবাদ অনুসৰি পৰমাত্মাক দান্দিক পদ্ধতিৰে উপলব্ধি কৰিব পাৰি দান্দিক দান্দিক পদ্ধতিৰে উপলব্ধি কৰিব পাৰি এই দান্দিক পদ্ধতি হ'ল বাদ প্ৰতিবাদ আৰু সমন্বয়ৰ প্ৰক্ৰিয়া এগুলো বস্তুগত ভাৱবাদ উদ্দেশ্যধৰ্মী পৰমাত্মাৰ উদ্দেশ্য হ'ল জগতৰ মাধ্যমে আত্মসচেতনতা লাভ কৰি নিজকে উপলব্ধি কৰা 23 নম্বৰ কোশ্চেনৰ এটা অৰ আছে এই অৰটো হৈছে বাৰ্কলিৰ আত্মগত ভাৱবাদৰ 4টা মুখ্য বৈশিষ্ট্য ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হ'ব এইটো বাৰ্কলিৰ আত্মগত ভাৱবাদৰ 4টা বৈশিষ্ট্য বা তলত উল্লেখ কৰা হ'ল 1 নম্বৰ এই মতবাদ অনুসৰি জড় জগতখন সম্পূৰ্ণৰূপে মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এই মন বা আত্মা ব্যক্তিগত মন বা আত্মাহে 2 নম্বৰ জ্ঞানৰ ক্ষেত্ৰত এই মতবাদে ইন্দ্ৰিয় প্ৰত্যক্ষ বিশ্বাস কৰে যিকোনো বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে 3 নম্বৰ আত্মগত ভাৱবাদে জড় বস্তুৰ অস্তিত্বক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে 4 নম্বৰ এই মতবাদে মুখ্য গুণ আৰু গৌণ গুণৰ বিভাজন অস্বীকাৰ কৰা হয় এই মতবাদ অনুসৰি মুখ্য গুণবোৰ গৌণ গুণৰ দ্বাৰা মনোগত এইখিনি হৈছে 4টা বৈশিষ্ট্য ইয়াত কেৱল 4টাই উল্লেখ কৰা আছে এইখিনি হৈছে ইয়াৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি লিখি ললে হৈ যাব এইখিনি হৈছে 4 নম্বৰ কোশ্চেন আনসাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াখিনি চাই লিখি ৰাখিব আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 6 মাৰ্কছৰ কোশ্চেনখিনি 6 মাৰ্কছৰ কোশ্চেনখিনি তাৰ পিছৰ অংশৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰী মোৰ এই ভিডিঅ'বোৰ চাই আছে যদি নতুনকৈ এই চেনেলটো চাই আছে তেনে মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনে সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব কাৰণ ইয়াত মই ডিগ্ৰীলৈকে লজিক এণ্ড ফিলছফি ক্লাছবোৰ আপলোড কৰি থাকোঁ